আপুনি নিজকে নিজে কেনেকৈ ট্ৰেইনিং কৰিব পাৰে বা কেনেকৈ আপুনি প্ৰেক্টিছ কৰিব লাগে, কি প্ৰেক্টিছ কৰিব লাগে, যোনখিনি কিহনছ ABCD কাৰাটে, আপুনি ABCD নিশিকাকৈ বা বেছিক নিশিকাকৈ কেতিয়াও এডভান্স একো শিকিব নোৱাৰিব। শিকাৰ পিছত আকৌ আপোনালোকে ট্ৰেইনিং ৰেগুলাৰ কৰি থাকিব লাগিব। আপোনালোকে যদি ডক্তৰ হৈ যায় আৰু ডক্তৰ হৈ কেনে যদি আপোনালোকে প্ৰেক্টিছ নকৰে, আপোনাৰ ডক্তৰ চব পাহৰি যাব। আপুনি যদি উকিল হয় আৰু উকিল হোৱাৰ পিছত বোলে আপুনি কোৰ্টত প্ৰেক্টিছ নকৰে, তেতিয়া কি হ'ব, আপুনি চব পাহৰি যাব। ঠিক তেনেকৈ কাৰাটেটো একেই হয়। আপুনি যদি কাৰাটে মাষ্টাৰ হ'বলৈ বিচাৰিছে, তেতিয়াহ'লে কাৰাটে যোনবিলাক কিহনবিলাক ডক্তৰ, ইঞ্জিনিয়াৰ, এনেকুৱা প্ৰফেশ্যনৰ মানুহৰ নিচিনা আপুনি ৰেগুলাৰ প্ৰেক্টিছ মাৰি থাকিব লাগিব। আজি মই অকণমান যোনবিলাক 2 বছৰ 3 বছৰ ষ্টুডেণ্টে শিকে বা সিহঁতি যোনবিলাক তাৰমানে ৰেগুলাৰ ট্ৰেইনিং কৰিব লাগে ঘৰত, ট্ৰেইনিং মানে সপ্তাহত 7 দিনৰ ভিতৰত 6 দিন, দেওবাৰটো বাদ দি বোলে সোমবাৰ বা শনিবাৰলৈকে এইখিনি 1 ঘণ্টা সময় হ'লেও উলিয়াই কেনে কৰিব লাগে। কাৰণ মই জানো আজিকালি ক্লাছ কি হয়, সপ্তাহত 3 দিন হয়। আপোনালোকে 3 দিন যায়, বাকী 3 দিন যদি আপোনালোকক মা দেউতাই নি কিনে থৈ নাহে, আপোনালোকে ঘৰত থাকিলে একো নকৰে। কিন্তু আপোনালোকে যেতিয়া ঘৰত থাকিব, তেতিয়া কি কৰিব, এইখিনি ট্ৰেইনিং কৰিব। ৱাৰ্ম আপ কৰিবলৈ হ'লে তাতে চতৌকে অকণমান ৱাৰ্ম আপ কৰি ল'ব নিজক। উৰাকে নুচি নি মাইগেৰি উৰাকে নুচি, চকচুকি মাইগেৰি উৰাকে নুচি, চান শি গ। এইটো মই নিজেই কৰোঁ। নিজৰ ৱাৰ্ম আপ কৰিবলৈ, এই টেকনিকটো ৱাৰ্ম আপ কৰিবলৈ কাৰণে খুব ভাল। সেইকাৰণে মই নিজে এইটো সদায় কৰোঁ। এইখিনি কৰাৰ পিছত জেংকচু দাচি লৈ ল'ব। নেক্সট ঐ চুকি গেয়া গো চুকি বছ নি চান শি গ। নেক্সট চানবন চুকি নি চান শি গ। 100 টাইমছ কৰিব প্ৰত্যেকটা টেকনিক। যেনে তেনে 100 টাইমছ মেনেজ কৰিব। কাৰণ বহুতে কি কৰে, পাল মাৰে। পাল মৰা কথাটো শুনিছেনে আপোনালোকে? কেতিয়াও আপোনালোকে ডিছহনেষ্ট নহ'ব। কাৰাটে শিকিলে মানুহ সদায় হনেষ্ট হ'ব লাগে, ট্ৰুথফুল হ'ব লাগে। নেক্সট আপোনালোকে চতৌকে জেংকচু দাচি বা চতৌকে কৰিব। নি চান, কঁকাল ব্যৱহাৰ কৰিব। চি গ। আগিওকে চতৌকে আপোনালোকে 100 টাইমছ কৰিব পাৰে মিনিমাম, আৰু বাকী আপুনি তাতকৈ বেছি কৰিলে আপোনাৰ ওপৰত ডিপেণ্ড। নি চান চি গ। উচিউকে নি চান শি গ। নেক্সট গাৰ্ডেন ব্ৰাই নি চান শি গ। ককচু দাচি বহুত ইম্পৰ্টেণ্ট হয়। নি চান শি গ। প্ৰত্যেকটা টেকনিক 100 টাইমছকৈ কৰিব। কিন্তু ককচু দাচিটো যে আপোনালোকে কৰে, ককচু দাচি চতৌকে 200 300 বেছিকৈ কৰিব চেষ্টা কৰিব। এইখিনি কৰাৰ পিছত আপোনালোকে কিকিঙলৈ যাব। মাইগেৰি আগলৈ যাব, এগেইন পিছলৈ নি, আগত লেণ্ড কৰিব, পিছলৈ চান। এইফালৰ পৰা যদি আপোনালোকে 100 টাইমছ কৰে সোঁ ভৰিয়ে, তেতিয়া বাওঁ ভৰিয়ে এগেইন 100 টাইমছ। নি চান। কমাইটেটো
মেইনটেইন কৰিব। কাৰণ আপোনাৰ যেতিয়া গ্ৰেডিং এক্সাম হ'ব এইখিনি বেছিকছে চাই আপোনালোকক। মাইগিৰি কৰাৰ পিছত মাৱাচিগিৰি, এইচ নি চান, এতিয়া বাওঁ ভৰি, এইচ নি চান, ইয়কগিৰি। ইয়কগিৰি আপোনালোকে চিজিনটা ষ্টেঞ্চৰ পৰা কৰি আৰাম মানে সুবিধা পাব। এইচ নি চান শি ঘ। কিকিংখিনি আপোনালোকে 200 প্ৰত্যেকটা কিক। মাইগিৰি 200, মাৱাচিগিৰি 200, ইয়কগিৰি 100, 200 যিমান পাৰে কৰিব। আৰু বৰ ইম্পৰ্টেণ্ট কথা এটা ক'বলৈ বিচাৰিছোঁ, যিহেতু আজিকালি স্পৰ্টছ হৈ গ'ল, কাৰাটে ষ্টেডিয়ামৰ ভিতৰত অৰ্গেনাইজ হয় কম্পিটিশ্যন। আমাৰ কথা আছিলে এনেকুৱা, আমি এনেকৈ খোলা জেগাত কৰোঁ, ৰ'দত সূৰ্যৰ তাপত আমি নিজকে গলাবলগীয়া হয়, নিজকে নেমুৰ নিচিনা চেপিবলগীয়া হয়। ঠিক আছে, ইয়াত বহুত এডভান্টেজ আছে। আপোনাৰ কাৰাটে যদি হেল্থৰ কাৰণে কৰে, ভিটামিন ডি মই এবজৰ্ভ কৰিবলৈ বা ভিটামিন ডি মই এতিয়া সূৰ্যৰ পৰা গ্ৰহণ কৰিছোঁ। কিন্তু আপুনি যদি ষ্টেডিয়ামৰ ভিতৰত টাটামিৰ ওপৰত প্ৰেক্টিছ কৰে, আপোনালোকে সেইটো বস্তু নাপাব। আপোনাৰ সূৰ্যৰ যোনটো তাপ সেইটো যদি আপুনি সহ্য কৰিব পাৰে, আপোনাৰ চেল্ফ কনফিডেন্স, আত্মবিশ্বাস সেইটো বৃদ্ধি হয়। এইবাবে কি হয়, আপোনালোকে দিনত যদি পাৰে 1 ঘণ্টা আধা ঘণ্টা এনেকৈ আপোনালোকৰ পিছপিনে, ঘৰৰ পিছপিনে যদি বাৰী আছে, বাৰীত যদি আপোনালোকে অলপ এনেকৈ জেগা ঠিক কৰি কিনে তাতে ট্ৰেইনিং কৰিব পাৰে, ট্ৰেইনিং কৰিব। তেতিয়া কি হ'ব, আপোনালোকে সূৰ্যৰ যোনটো ভিটামিন ডি সেইটো আপোনালোকে পাব, হয়নে? আৰু ট্ৰেইনিং কৰক। বেছিক্সখিনি যোনখিনি মই দেখুৱাই আছোঁ, কিহন ফাৰ্ষ্ট, কাটা এণ্ড কুমিতে নিজে নিজে ঠিক হৈ যাব। আপোনাৰ যদি ইফ ইয়ৰ কিহন ইজ ষ্ট্ৰং, দেন ইয়ৰ কাৰাটে উইল অট'মেটিকলি বিকাম ষ্ট্ৰং, পাৱাৰফুল। ইজি কাৰাটে ইজ পেনিক কাৰাটে। Don't learn easy karate.